তুমি যাবলৈ ওলালে নেকি? টাইম হ'ল নহয়, যাওঁ আৰু। ব্ৰেকফাষ্ট কৰিলানে? কৰিলোঁ ব্ৰেকফাষ্ট। আকৌ ব্ৰেকফাষ্ট নকৰাকৈ যাম নেকি অফিচলৈ? শুনাচোন আদিত্য, কথা এটা। কোৱা, কি কথা? মোক মানে টকা 10,000 এটা লাগিছিলে, দিবা নেকি বাৰু? 10,000? 10,000 টকা আকৌ কেলৈ? তুমি যোৱা সপ্তাহত মোৰ পৰা 15,000 নে কেইহাজাৰ টকা লোৱা নাছিলানে? কি কৰিলা তুমি? আকৌ এসপ্তাহ হোৱাই নাই, তোমাক সেই 10,000 টকা লাগে যে, কিহৰ কাৰণে? তুমি যে এনেকৈ কথা কৈছা যেন তুমি মোক লাখে লাখে টকা দিছা। 15,000 টকা গ'ল আৰু তুমি জানাই দেখোন, পাৰ্লাৰত সোমাই দিয়া মাত্ৰ ক'ৰ পইচা কেনি যায় কোনেও গম নাপায়। সেইদিনাখন সোমাই পেলাই চুলিখিনি কালাৰ কৰিলোঁ, আকৌ নখ চখবোৰ ঠিক কৰিলোঁ। এতিয়া মোক শ্বপিং কৰিবৰ কাৰণে পইচা লাগে, দিয়া না। আকৌ তুমি কিহৰ শ্বপিং কৰা? মোৰ কাপোৰ কানি নাইকিয়া হৈছে, কাপোৰ কানি দুটামান ল'ব লাগিব। আৰু লগৰ এজনী অহা সপ্তাহত বাৰ্থডে পাৰ্টি আছে, মই তাত পিন্ধি যাবলৈ ড্ৰেছ এটা ল'ম। আৰু অকণমান কিবা কিবি বস্তু ল'বলৈ আছে আৰু। তুমিনো ইমান কিহৰ হিচাপ লৈ থাকিব লাগে, দিয়া না। কাপোৰ গোটেই গডৰেজে চডৰেজত নধৰা হৈ আছে। তোমাৰ কাপোৰ নাইকিয়া হৈছেনে? হ'ব দিয়াচোন, তাৰ পৰা কিবা এযোৰ কাপোৰ পিন্ধি যাবা। ইমানকৈ এনেকৈ পইচা খৰচ কৰি থাকিলে কেনেকৈ হ'ব আকৌ? মোৰ কাপোৰ নায়েই, গডৰেজত আধা দি তোমাৰে কাপোৰ আছে। আৰু মই চবতে এবাৰ পিন্ধিছোঁ সেইবোৰ কাপোৰ। আৰু মোৰ বাৰ্থডে পাৰ্টিলৈ, লগৰজনী বাৰ্থডে পাৰ্টিলৈ কি মই আগতে পিন্ধা কাপোৰ পিন্ধি যাম নেকি? চবেই ইমান ধুনীয়া ধুনীয়া হৈ আহিব, মই কি লাজ নাপাম নেকি? না, মই কাপোৰ এযোৰ ল'মেই। তুমি পইচা দিবানে নিদিয়া কোৱা? কাপোৰ যেনিবা তুমি আগতে এবাৰ পিন্ধি চাই, সেয়াকে যেনিবা তুমি আকৌ পিন্ধি গ'লা। তোমাকনো কোনে চাই থাকিব? তুমি এযোৰ কাপোৰ এবাৰ পিন্ধিছানে, দুবাৰ পিন্ধিছানে, 3বাৰ পিন্ধিছা? একো নহয়, সেয়াকে পিন্ধি যাবাচোন দিয়া। তুমি পইচা মূল্যবোৰ অকণ বুজি পাবা আকৌ। পইচা ঘটোতে কিমান কষ্ট হয়। এতিয়া উৰুৱাই দিওঁতে পটককৈ উৰি যাব সেই টকা। সেই টকা ঘটিবলৈ আকৌ বহুত টাইম লাগিব নহয়। তুমি এনেকৈ পইচা পাতি খৰচ কৰি থাকিলে আমাৰ ভৱিষ্যতৰ কথা আছে, গম পাইছানে তুমি? সেইবোৰৰ ফালে খৰচ আছেই। এতিয়া যদি তুমি এনেকৈ যদি সপ্তাহত যদি 20, 30, 40,000 টকা যদি খৰচ কৰিবলৈ হয়, কেনেকৈ হ'ব বাৰু কোৱাচোন? যোৱা সপ্তাহত তোমাক 15,000 টকা দিছোঁহে। এতিয়া সেই এসপ্তাহ হোৱাই নাই, আকৌ 10,000 টকা লাগে। আকৌ অহা সপ্তাহত আকৌ বিচাৰিবা কিবা এটা, আকৌ তাৰ নেক্সট সপ্তাহত আকৌ বিচাৰিবা। এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন? মই দেখোন কাম কৰি কৰি ভাগৰি যামগৈ, টকা দেখোন গোটাবই নোৱাৰিম। কথাবোৰ অকণ বুজি পাবা আকৌ। মই জানোৱেই মই টকা বিচাৰিলে মানে এনেকৈ ক'বা বুলি। তুমি হ'লে নিজে খৰচ কৰি থাকিব পাৰা, আৰু মই বিচাৰিলে মোক দিব নোৱাৰা। মই কৈছোঁ নহয়, মোক নতুন কাপোৰ এটা লাগিবই। তুমি দিয়াচোন, টকা 10,000হে খুজিছোঁ, আৰু নোখোজো দিয়া বহুত দিনলৈ। মই টকা 10,000 দিলে মানে মই মোৰ লাগতিয়াল বস্তুখিনি চব আনি ল'ম, আৰু তোমাক আৰু নোখোজো আৰু দিয়া। ঠিক আছে বাৰু দিয়া, মই টকা 10,000 দিম বাৰু। কিন্তু তুমি আৰু মোক বহুত দিনলৈ টকা পইচা একো নিবিচাৰিবা দেই। মই পইচা দি তোমাক ভাগৰি গৈছোঁগৈ। ঠিক আছে বাৰু, টকা 10,000 টকা এটা মই একাউণ্টত ভৰাই দিম। এতিয়া মই অফিচলৈ যাওঁনে? যোৱা অফিচলৈ যোৱা। ইউ আৰ মাই বেষ্ট হাজবেণ্ড। আপোনাক মোৰ সেইটো কাৰণে ভাল লাগে। যোৱা, এতিয়া অফিচলৈ যোৱা। হ'ব, এতিয়া মোক তেল মাৰিব নালাগে। মাইকী মানুহবোৰ সঁচাকৈ বৰ আচৰিত দেই। গডৰেজত কাপোৰ থ'বলৈ জেগা নাইকিয়া হৈ আছে, তাই আকৌ পিন্ধি যাবলৈ কাপোৰ এযোৰ দেখিয়ে পোৱা নাই বোলে। কি যে ভগৱানৰ লীলা আৰু পায়। ফাইনেলি দেই, মানুহজনৰ পৰা টকা 10,000 টকা যেন তেন উলিয়াব পাৰিলোঁ। আৰু এই টকা 10,000ৰে ৰাজীৱক মই ধুনীয়াকৈ বজাৰ কৰাই দিব পাৰিম। ৰেখা, তই পাকঘৰতে সোমোৱা অথনিৰ পৰা কি কৰি আছ? বাইদেউ, বাচন কেইটামান ধুবলৈ আছিলে, তাকেহে ধুবলৈ আহিছিলোঁ। এইটো সময়ত ছাৰৰ কফি টাইম হয় নহয়, তই পাহৰি নেকি? যা আকৌ ছাৰক কফি অকণ দেগে। নাই বাইদেউ, নাই পাহৰা। মই বোলো সেই পটককৈ বাচনকেইটা ধুই পেলাই ছাৰলৈ কফি কাপ বনাম বুলি ভাবিছিলোঁৱেই। মই বনাই দিমগৈ বাৰু বাইদেউ। যা সোনকালে বনাই দেগে, নহ'লে ছাৰ আকৌ ওলাই যাব ক'বালৈ। ৰেখা, দাদা কওকচোন। ছাৰলৈ যদি কফি কাপ বনাইছই, তেতিয়াহ'লে মোলৈ একাপ বনাই দিবিচোন। ঠিক আছে, হ'ব বাৰু। মই তেতিয়াহ'লে প্ৰথমতে কফি কাপে বনাই লওঁগৈ, তাৰপিছতে বাচনকেইটা ধুম আৰু। যা, বাচন পিছত ধুবি, আগত কফি কাপ বনাই লগে। মেডাম, মই কিমানবাৰ কৈছোঁ, মোক অকলে লগ পালে মানে মেডাম বুলি নামাতিবা, মোক নাম কাঢ়ি পেলাই মাতিবা। তোমাক মানে কৈ মই ভাগৰি গৈছোঁগৈ আৰু দেই। এতিয়াতো ইয়াত কোনো নাই, তুমিতো মোক নাম কাঢ়ি মাতিব পাৰা। চৰি বাবা, চৰি। মই বাৰু নাম কাঢ়ি মাতিম। মই মেডাম বুলি মাতি থাকোঁ যে, সেইকাৰণে পাহৰি পেলাইছোঁ। ৰাজীৱ, কালি শ্বপিং কৰিবলৈ গৈ কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে জানানে, বহুত ভাল লাগিলে। মই আগতে এনেকৈ শ্বপিং কৰাই নাই ক'তো। তুমি ছাৰৰ পৰা কেনেকৈ পইচা কেইটকা উলিয়ালা? তাৰ পৰা পইচা কেনেকৈ উলিয়াব লাগে সেইটো আৰু মোতকৈ ভালকৈ কোনো নাজানে। সি হৈছে মহা বুৰ্বক। অকণমান যদি তাৰ আগত ড্ৰামা কৰি দিওঁ নহয়,
মই যি বিচাৰোঁ সেয়াকে পাই যাওঁ ইমান বুৰ্বক কাৰণে আমাৰ ইমান দিন চলি থকা ৰিলেশ্যনশ্বিপটো সি আজিলৈকে ধৰাই পেলাব পৰা নাই আৰু আমি কেতিয়াও ধৰা নপৰোঁ তুমি চিন্তা নকৰিবা মই তোমাক বহুত ভাল পাওঁ জানানে ৰাজীৱ বহুত ভাল পাওঁ ময়ো তোমাক বহুত ভাল পাওঁ বহুত ভাল পাওঁ তোমাক মই বুজাব নোৱাৰোঁ যে তোমাক মই কিমান ভাল পাওঁ দাদা দাদা কফি কাপ হৈ গ'ল যোৱা কফি কাপ খাই লগে যোৱা তোমাৰ ওচৰলৈ আহিলে মোৰ যাবলৈ মনে নাযায় অ' সঁচাকৈ কেতিয়ানো দুয়োটা অকলে থাকিবলৈ পাম নহয় হ'ব দিয়া তুমি এইবোৰ কথাতে চিন্তা কৰিব নালাগে আমাৰ ভাল দিন অতি সোনকালে আহিব তুমি চিন্তা নকৰিবা এতিয়া যোৱা নহ'লে ৰেখাই সেইবোৰ দেখিবলৈ পালে চেচ আৰু অঁ ঠিক আছে দিয়া মই কফি কাপ খাই লওঁগৈ সঁচাকৈ মই ৰাজীৱৰ লগত থাকি বৰ সুখ পাওঁ তাইক ইমান ভাল পাওঁ মই আকৌ মই ৰাজীৱৰ কাৰণে এওঁকো আকৌ এৰিব নোৱাৰোঁ নহয় কাৰণ টকাকেইটাতো এওঁৰ পৰাই পাই আছোঁ এনেকৈ থাকিব লাগিব আৰু আমি নাই নোৱাৰিম মিষ্টাৰ চৌধুৰী আপুনি মোক তাৰ কাৰণে বেয়া নাপাব নাই একেবাৰে নোৱাৰিম অ' হয় সেই কোম্পানীটো আচলতে হয় কওকচোন হয় সেই কোম্পানীটো আচলতে বহু দিনৰ পৰাই মানে মই শুনিয়ে আছোঁ অকণমান খেলি মেলি চলি আছে তো সেইকাৰণে তাৰ কাৰণে মানে মই যাবই লাগিব ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মোক দায়িত্বটো দিছে নাই মই কেতিয়াও নোৱাৰিম সেইটো হয় নাই নোৱাৰিম মিষ্টাৰ চৌধুৰী আপুনি একো বেয়া নহ'ব এইটো কথা আচলতে টকাৰ লগত লেনদেন নহয় বাৰু নাই মই নোৱাৰিম মই বন্ধুত্বৰ খাতিৰতো মই নোৱাৰিম মই এই কামটো কৰিবই লাগিব তাৰমানে এই কোম্পানীটোৰ পৰা বহুত মানুহৰ লছ হৈছে মানে মানুহে লাহে লাহে প্ৰটেষ্ট কৰিবলৈ লৈছে গম পায়নে আপুনি সেইকাৰণে এইটোৰ ওপৰত মই ইনভেষ্টিগেশ্যন কৰিবই লাগিব আই এম ছ' চৰি মই এইটো কেতিয়াও কৰিব নোৱাৰোঁ ৰাজীৱ চাওঁ এইফালে আছোন হয় ছাৰ কওকচোন তই সোনকালে গাড়ীখন উলিয়াচোন আমি ইমিডিয়েট ইটো অফিচলৈ যাব লাগিব ইটো অফিচ যাব লাগিব মানে কেলে কিবা হৈছে নেকি অকণমান ক্লাছ এটা হৈছে মানে সেইকাৰণে অতি সোনকালে যাব লাগিব ৰাজীৱ তই যাচোন গাড়ীখনলৈকে যা ৰাজীৱ যাবই লাগিব নেকি ৰাজীৱ নগলে নহ'ব নেকি বাৰু কিয় তুমি ৰাজীৱক লৈ ক'ৰবাত যাম বুলি ভাবিছা নেকি মোৰ অকণমান ওলাই যাব লগা আছিলে মানে নহ'লে আপুনি নিজে ড্ৰাইভ কৰিব পাৰে দেখোন নিজে গাড়ীখন লৈ পেলাই যাওক নহ'লে ৰাজীৱ মোৰ লগতে যাব আহা তুমি কথাবোৰ কেলৈ বুজি পোৱা নাই তোমাৰ কামটোতকৈ মোৰ কামটো বেছি ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই সোনকালে যাব লাগিব আৰু ৰাজীৱক লৈ যাব লাগিব কাৰণ মোৰ অলৰেডি বহুত টেনশ্যন হৈ আছে মই ইমান টেনশ্যনত কেনেকৈ ড্ৰাইভ কৰিম কোৱাচোন সেইকাৰণে ৰাজীৱক মই নিব লাগিব তোমাৰ যি কাম আছে তুমি কাইলৈ কৰিবা আজি তোমাৰ কামটো নকৰিলে হ'ব নহয় তোমাৰ কামটো ডাঙৰ নহয় মোৰ কামটোৱে ডাঙৰ ৰাজীৱ বয় গাড়ীখন উলিয়াগে ঠিক আছে চাহাব ভাবিছিলোঁ ৰাজীৱ আৰু মই অকণমান আজি পাৰ্কলৈ ফুৰিবলৈ যাম কিন্তু এয়াহে মানে যিটোকে ভাবোঁ নহয় কামটো এদিনো নহয় কৈছোঁ নহয় মানুহজনৰ সদায় ইমান ইম্পৰ্টেণ্ট কি কাম ওলাই ভগৱানে জানে ভবা কথাবোৰ সিদ্ধি নহ'লে মোৰ বহুত খং উঠে মই কৈছোঁ নহয় গ'ল আৰু আজি গোটেই দিনটোৰ কাৰণে ৰাজীৱ মোৰ ওচৰৰ পৰা গ'লগৈ মানে কি কম নহয় মানুহজনৰ পৰা কিবা টকাই হ'লেও পইচা দুটকামান আকৌ ল'ব লাগিব হেৰা কি চিন্তা কৰি আছা তুমি চিন্তা মোৰ বহুত চিন্তা হৈছে আপোনাকনো কি ক'ম কেনেকৈ ক'ম একো বুজি পোৱা নাই মই ভাবিয়ে পোৱা নাই আপুনি ক'লেও জানো বিশ্বাস কৰিব কি হ'ল আকৌ কোৱাচোন ঘৰৰ পৰা ফোন কৰিছিলে মাৰ বোলে গাটো একেবাৰে বেয়া হস্পিটেল নিব লাগে আজি 2-3 দিন হ'ল বোলে ঘৰতে তেনেকৈ পেলাই থৈ দিছে হস্পিটেল নিবলৈও সিহঁতৰ ওচৰত বোলে পইচা পাতি তেনেকৈ যোগাৰ হোৱাই নাই তাকে মোক ফোন কৰিছিলে মোৰ মনটো বৰ বেয়া লাগিছে হয় নেকি মাৰ গাটো বেয়া যদি তুমি মোক আগতে কোৱা নাই কেলে ৰ'বাচোন মই ফোন এটা কৰোঁ ৰ'বা নাই এতিয়া ফোন নকৰিব মোক অকণমান আগত ফোন কৰিছেহে ইমান বাৰে ফোন কৰি থাকিলে সিহঁতেও অশান্তি পাই দিয়কচোন আপুনি পাৰে যদি নহ'লে টকাকেইটামানকে দিয়ক মই টকাকেইটা মাহঁতক দি থৈ আহোঁ নহ'লে হ'ব বাৰু দিয়া মই টকাকেই তোমাক পঠিয়াই দি আছোঁ তুমি মাহঁতৰ ঘৰত গৈ দি থৈ আহাগৈ যোৱা হ'ব দিয়া চিন্তা নকৰিবা মা ভাল হ'ব নহয় মই তোমাৰ একাউণ্টতে পইচাটো মাৰি দিম এতিয়া মই অফিচলৈ যাওঁ দেই তুমি তেতিয়া ৰাজীৱকে লৈ পেলাই মাহঁতৰ ঘৰৰ পৰা আহিবাগৈ এপাক ঠিক আছে হ'ব দিয়ক চিন্তা কৰি নাথাকিবা আৰু কিবা এটা খাই ল'বা দেই এতিয়া মই আহিছোঁ ভাল বুৰ্বক বনাল দেই এইটোক সি যে মস্ত বুৰ্বক এটা মই কৈছোঁ নহয় এই মানুহজনক ভগৱান মই সাধিহে পাইছোঁ আৰু ভালেই হৈছে দেই টকাকেইটা উলিয়াই থাকিবলৈ মানে এতিয়া আকৌ এইকেইটা টকা লৈ আজি ৰেষ্টুৰেণ্টত যাওঁ নে ক'ত যাওঁ জানো মুভিকে চাবলৈ যাওঁ নেকি ৰাজীৱৰ লগত সেনেকুৱাই কিবা এটা কৰিব লাগিব
অহ গড, মোক যে এইবোৰ আইডিয়া তুমি কেনেকৈ মূৰত ভৰাই দিয়া নহয়। থেংক গড দেই ভগৱান, তুমি যে মোক ইমান এটা অকৰা অজৰা বুৰ্বক এটা হাজবেণ্ড দিলা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বেবী, তুমি কি চিন্তা কৰি আছা? নাই নাই, একো তেনেকৈ চিন্তা কৰা নাই অ'। তুমি আহিলা আৰু তুমি এনেকৈ ডাইৰেক্ট সোমাই আহিলা যে। ৰেখা ৰেখা ক'ত গ'ল? বেবী, এইবোৰ মই সকলোবোৰ চাই চিতি আহিছোঁ। ছাৰো এইমাত্ৰ ওলাই গৈছে আৰু ৰেখাও বোলে ক'ৰবাত কিবা চুইজাৰ নে কি চিলাবলৈ দি থোৱা আছিলে, টেইলাৰৰ ওচৰলৈ গৈছে। এতিয়া ঘৰত কোনোৱে নাই, তুমি আৰু মই অকল। ৱাও, কি কোৱা? আজি ঘৰত তুমি আৰু মই অকল? কিমান ভাল লাগিব চোৱাচোন। সদায় আমি এইটো মুহূৰ্তই বিচাৰি থাকোঁ, কিন্তু এদিনো নিমিলে। পিছে শুনাচোন, আজি নহ'লে আমি মুভি চাবলৈ যাওঁ ব'লা ক'ৰবাত। মুভি চাবলৈ আকৌ কেলে? আজি ঘৰত কোনোৱে নাই, অকল তুমি আৰু মই। ঘৰতহে বেছি ভাল লাগিব। মুভি চাবলৈ যাবা জানো? ঘৰত কোনো নাই যে কৈ আছা তুমি? ৰেখা দেখোন অকণমান পাছত আহিবই। তাই টেইলাৰৰ ওচৰলৈহে গৈছে, কাৰণ তাই দুপৰীয়া ভাত বনাবলৈ আছে আৰু বহুত কাম আছে। তাই খুব তাই খুব আধা ঘণ্টা 45 মিনিটমানৰ কাৰণে চাগে বাহিৰলৈ গৈছে। সেইকণ সময় আমি ঘৰত থাকি ধুনীয়াকৈ আমি মুভি চাবলৈ যাওঁ ব'লা। ছাৰৰ পৰা, মোৰ এই মস্ত বুৰ্বক হাজবেণ্ডটোৰ পৰা পইচা উলিয়ালোঁ মই। ব'লা মুভি চাবলৈ যাওঁ আৰু অকণমান ৰেষ্টুৰেণ্টত সোমাই কিবা কিবি খাই আহিম। হয় নেকি? ঠিক আছে বাৰু, তেতিয়াহ'লে মুভি চাবলৈ যাম বাৰু, কিন্তু তাৰ আগতে অকণমান মই তোমাক মৰম কৰি লওঁ। হয় নেকি? মৰম কৰিবলৈ মন গৈছে নেকি তোমাৰ? কিয় নাযাব আকৌ। আহাচোন, মোৰ ওচৰলৈ আহা। ইমান দিন হ'ল মই তোমাক ভালকৈ মৰম কৰিবলৈ পোৱাই নাই। মই দেখোন তোমাৰ লগতে থাকোঁ, যিমান মন যায় সিমান মৰম কৰিবা মোক। আজি মোৰ বহুত ভাল লাগিছে। মই তোমাক বহুত ভাল পাওঁ ৰাজীৱ, বহুত ভাল পাওঁ। আৰু মই কি নাপাওঁ নেকি? মইতো তোমাক বহুত ভাল পাওঁ। হ'ব, এতিয়া কথাই পাতি থাকিবা নে ৰেখাই আহিয়ে পাবহি অলপ পিছত? হেৰা, মাৰ এতিয়া কেনেকুৱা? অকণমান ভাল পাইছেনে? অঁ, অকণমান ভাল পাইছে। আপুনি যে টকাকেইটা দি পঠিয়ালে, তেওঁলোকে বহুত সকাহ পাইছে গম পায়নে? আপোনাক বহুত আশীৰ্বাদ কৰিছে। পিছে তুমি কেইটাত পালাহি আৰু কেইটাত গ'লা? মোক যে ফোন এটাও নকৰিলা পাই। অঁ, মই মানে লৰালৈকে গ'লোঁ যে, পাহৰি থাকিলোঁ। মই গ'লোঁ 11:30 12টামানত গৈছোঁ নেকি, আৰু অকণমান আগতে আহি পালোহি বাৰু। অঁ, এতিয়া ঘৰত চবৰে ভাল নহয়? ভালে, সকলোবোৰ ঠিকে আছে, মাৰ বাদে আৰু। আজি কি বাইদেউ ঘৰলৈ গৈছিলে নেকি? অঁ, ঘৰলৈ গৈছিলে। তই গম নাপাৱ নেকি? নাই, মইচোন গমেই নাপালোঁ বাইদেউ ঘৰলৈ যোৱা কথা। এইখন ঘৰৰ মালিকনী মইহে, তই নহয় নহয়। মই কি ক'ত যাম কি কৰিম তোক সুধি কৰিম নেকি? তই এখন ঘৰৰ চাকৰ নিচিনাকৈ থাকিবি, মালিকনী বনিবলৈ চেষ্টা নকৰিবি। মই ক'ত গৈছোঁ কি কৰিছোঁ তোক কি মই সকলোবোৰ জনাই থৈ যাম নেকি? মই মোৰ মানুহজনকে ক'ম, তোক কেলৈ ক'ম আকৌ? তুমি এনেকৈ কেলৈ কৈছা? তাই গম নাপাওঁ কাৰণে মোক কৈছে আৰু তাইতো তোমাক কোৱা নাই নহয় যে তাইক তুমি চব সুধি যাবলৈ। এনেকৈ নক'বা। অঁ বাইদেউ, মই আপোনাক সুধি যাবলৈ কোৱা নাই, কিন্তু মই গম নাপালোঁ। আচলতে মই কিবা আপোনালোকে মুভি চাবলৈ যোৱা কথাহে পাতি থকা শুনিছিলোঁ। সেইকাৰণেহে মানে ছাৰে ঘৰ গৈছে বুলি ক'লে যে, তাকেহে মই মানে কথাটো বুজিয়ে নাপালোঁ, মানে গম নাপালোঁ আচলতে। হ'ব বাৰু, ঘৰলৈ গৈছে যদিও গৈছে, য'লৈ গৈছে মোৰ একো দৰকাৰ নাই বাৰু। কিন্তু ছাৰে সুধি থকা দেখিহে ময়ো বৰ্তা বমাক বহুত দিন হ'ল দেখাই নাই। সেইকাৰণে বোলো কেনেকুৱানো কি কথা হৈ আছে, গা বেয়া নে কি বেয়া, মই একো গমেই নাপাওঁ। এতিয়া কৈ থাকোঁতেহে শুনিছোঁ, সেইকাৰণেহে মই সুধিছিলোঁ ঘৰলৈ গৈছে নেকি বুলি। মুভি চাবলৈ যোৱা কথা পাতি আছিলে বুলি ক'লে যে তাই। মুভি চাবলৈ যোৱা কথা আছিলে নেকি তোমালোকৰ? তেনেকুৱা একো কথা নাই অ'। মই য'তে যাওঁ আপোনাক দেখোন কৈ থৈ যাওঁ। আৰু মা ইমান গা বেয়া পিছতো মই কি মুভি চাবলৈ যাম নেকি? এইজনে নাজানো আৰু ক'ৰ পৰা কি আহি কথাখন কৈছেহি, নুশুনেও ভালকৈ। আপোনাক বাৰু মই কেলৈ মিছা কথা ক'ম কওকচোন? আৰু মই মোৰ মা গা বেয়া হৈছে বুলি মই আপোনাক কি ইমান ডাঙৰ কথাটো কি মিছাকৈ ক'ম নেকি? আৰু ইমান বেমাৰত মই মুভি চাবলৈ কেলৈ যাম বাৰু? আপুনি ৰাজীৱক সোধক মাতি পেলাই, ৰাজীৱকে মই লৈ গৈছোঁ ঘৰলৈ। আপুনি মানে সাধাৰণ এজনী কাম কৰা মানুহৰ কথা শুনি পেলাই মোক যে আপুনি এনেকৈ জাচুচি চলাইছে কিহৰ কাৰণে? মই কিন্তু এইবোৰ অকণমান ভাল নাপাওঁ দেই। আৰে, তুমি প্ৰতিটো কথাতে খং কেলৈ কৰিছা? মই তোমাক জাচুচি চলোৱা নাই, মই অকল সুধিছোঁহে। ঐ, তই ইয়াত ৰখি পেলাই আমাৰ কথা শুনি থাকিবি নে ভিতৰত কাম কৰিবিগে? হা, উল্টা পুল্টা কথাখন শুনি পেলাই ছাৰৰ আগত ক'বলৈ আহিছে এতিয়া আমাৰ দুজনৰ মাজত কাজিয়া লগাবলৈ আহিছে নি তাই? যা দেখাব যা, নিজৰ কাম কৰগৈ। মই এইবোৰ একো ভাবি পেলাই কোৱা নাই মেডাম, আপুনি মোক ভুল ভাবিছে। হ'ব দিয়ক, আপোনালোকৰ ডাঙৰ মানুহৰ মাজত মইনো সৰু মানুহজনী সোমাই কি কৰিম? হ'ব দিয়ক, মই মোৰ নিজৰ কাম কৰোঁগৈ। তুমি ৰেখাক ইমান বেয়া ব্যৱহাৰ কিয় কৰিছা বাৰু? নাপায় নহয়, তাই কাম কৰা মানুহ হ'লেও তাই আমাৰ ঘৰত ইমান আগৰ পৰাই আছে, কাম কৰে আমাৰ ঘৰত, নিজৰ নিচিনাকৈ থাকে। আৰু তুমি তাইক এনেকুৱা ব্যৱহাৰ কৰিছা যে আজি কিহৰ কাৰণে? আৰু তাইৰ গাতো ভুল নাই দিয়াচোন। তাই ভাবিছিলে চাগে যদি গাঁৱলৈ গৈছিলে তাইকো লগ ধৰিব, বা তাইও বহুত দিন হ'ল মা দেউতাক দেখা নাই,
তাই এপাক গৈ চাই আহিব বুলি। তাই সেইটো কাৰণেহে আহি পেলাই কথাটো সুধিছেহি। হ'ব দিয়াচোন, ইমান সৰু কথাতে খং কৰে নেকি? আৰু নাপায় নহয়, কাম কৰা মানুহ হ'ল বুলি এনেকুৱা ব্যৱহাৰ নকৰিবা। আপুনিহে আকৌ তাইৰ কথা শুনি পেলাই মোক একদম যিটো কথা সুধিবলৈ আহিছে, মই আপোনাক যিটো কৈছোঁ সেইটোৱে আপুনি শুনিব। মই আপোনাক মিছা কথা কেলৈ ক'ম বাৰু হা? বুজিছোঁ জান, হ'ব দিয়া, খং নকৰিবা। যোৱা, মোৰ কাৰণে ধুনীয়াকৈ তোমাৰ হাতে আজি চাহ একাপ খাম, বনোৱাগে যোৱা। অঁ হ'ব দিয়ক। ভাল বাচিছোঁ দেই আজি। আমাৰ আকৌ মাকৰ ঘৰলৈ যোৱাই নাছিলে নেকি? সঁচাকৈ আকৌ মুভি চাবলৈ গৈছিলে নেকি? ৰেখাইতো মুভি চাবলৈ যোৱা কথা পাতি আছিলে বুলি কোৱা শুনিছে। আৰু তাই গম নোপোৱাকৈ আজিলৈকে এওঁ একো কাম কৰাই নাই। ৰেখাই গম নাপাওঁ বুলি ক'লে যে ঘৰলৈ যোৱা, আৰু ৰেখাই কৈছে যে মুভি চাবলৈ যোৱা কথা পাতি আছোঁ বুলিহে শুনিছিলে। নাজানো আৰু কোনে সঁচা কৈছে কোনে মিছা কৈছে। সকলোবোৰ ভগৱানৰ ওপৰত দিছোঁ। আৰু এওঁ মিছা কথানো কেলৈ ক'ব বাৰু? নিজৰ মাকৰ বেমাৰ হৈছে, মোৰ পৰা টকা লৈ গৈছে। জলবাজিত কিবা চাগে ৰেখাক ক'বলৈ থাকি গ'ল, বা ৰেখাই চাগে ভুল কিবা শুনিলে। নাই নাই, মই এওঁকে বিশ্বাস কৰিব লাগিব, ৰেখাক বিশ্বাস কৰিলে নহ'ব। হেই হাই, মোক চিনি পাইছা নাই তুমি? চিনি মানে তেনেকৈ চিনি পোৱা নাই বাৰু। মুখখন কিন্তু চিনাকি চিনাকি লাগিছে। নামটো কি আছিল বাৰু তোমাৰ? তুমি আদিত্য নহয় জানো? হয়, মোৰ নাম আদিত্য। পিছে তুমি মোক কেনেকৈ চিনি পোৱা? আৰে তুমি মোক ইমান পটককৈ পাহৰি গ'লা যে? তোমাৰ ৱাইফৰ মই বেষ্ট ফ্ৰেণ্ড নেহা আকৌ মই। আচ্ছা আচ্ছা আচ্ছা, নেহা। আই এম ছ' চৰি দেই, একদম মই কামৰ প্ৰেছাৰত থাকোঁ যে পাহৰি থাকোঁ এইবোৰ মানে। পিছে তুমি ইয়াত কিয়? মোৰ ইয়াত আজি কাম এটা আছিলে, মানে মোৰ ইণ্টাৰভিউ এটা আছিলে, তাকে ইণ্টাৰভিউ দিবলৈ আহিলোঁ। ইণ্টাৰভিউ দিব আহিছা ইয়াত? আকৌ বোলে তুমি আজি কিবা পাৰ্টি দিছা, কিবা হোটেল বুক কৰিছা বোলে। তাই দেখোন হোটেললৈকে গৈ আছে। মই পাৰ্টি দিছোঁ? তুমি এইবোৰ কি কৈ আছা? মই দেখোন তোমাৰ ৱাইফৰ লগত বহুত দিনৰ পৰা কথা পতা হোৱাই নাই আমাৰ তেনেকে। কি? তুমি এইবোৰ কি কৈছা? মোক দেখোন তাই তোমাৰ কথা কৈ থৈ গ'ল। এটা কাম কৰাচোন, তুমি তাইক ফোন লগোৱাচোন। ৰ'বা মই ফোন লগাইছোঁ ৰ'বা। আৰু ফোনটো কৰি প্লিজ লাউডত দিবা হা, মই সকলোবোৰ কথা শুনিব লাগিব। ঠিক আছে বাৰু। হেল্ল'। ঐ, তোৰ আজি কি মনত পৰিলে ইমান দিনৰ মূৰত? তই ক'ত থাক ৰে আজিকালি? একো যে তোৰ খবৰ খাতি নাই। মই কিবা কাম এটা আহিছিলোঁ তহঁতৰ ঘৰৰ ফালে, তাকে তোলৈ মনত পৰিলে বোলে ফোন এটা কৰিলোঁ। তই ক'ত আছ? মই এফালে আহিলোঁ। শুন না, মই হাজবেণ্ডক কৈ থৈ আহিছোঁ আজি তই কিবা পাৰ্টি দিছ বুলি, আৰু মই আজি তহঁতৰ ঘৰতে মানে তই হোটেল বুক কৰিছ আৰু আমি তাতে থাকিম বুলি ক'লোঁ হা। প্লিজ তোক যদি ফোন কৰে তই তেনেকৈ ক'বি দেই। ঠিক আছে বাৰু, কিন্তু তই আছ ক'ত? আৰু তোৰ লগত কোন আছে? মই আছোঁ এফালে, মোৰ লগত মোৰ বয়ফ্ৰেণ্ড আছে। কি? তই এইবোৰ কি কৈছ? তোৰ হাজবেণ্ড থকাৰ পিছতো তই কৈছ যে তোৰ বয়ফ্ৰেণ্ড আছে বুলি? তই এইবোৰ কি কৰি আছ মানে? তই এইবোৰ একো নুবুজিবি। হ'ব তেতিয়া মই ৰাখিছোঁ। আৰু তোক যদি ফোন কৰে মই যেনেকৈ কৈছোঁ তেনেকৈ ক'বি দেই। হেল্ল' শুনচোন তই। তাই মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা কেনেকৈ কৰিব পাৰে? ব'লাচোন, তাই আমি য'ত আছোঁ তালৈকে যাম ব'লা। আহা। তুমি কিন্তু ছাৰক ভাল বুৰ্বক বনোৱা দেই, পাৰা যে আকৌ। মহাবুৰ্বক এইটো। তাক মই জানো নহয় কেনেকৈ বলাব লাগে। অকল টকাকেইটাৰ কাৰণেহে মই তাৰ লগত আছোঁ। তুমিও কিন্তু বহুত টেলেণ্টেড দেই। সেইবোৰ বাদ দিয়াচোন, ভাবাচোন আজি আমি ইমান ধুনীয়াকৈ একেলগে অকল থাকিব পাৰিম। ৱাও, ভাবি ভাল লাগিছে মোৰ। মানুহজনক কিন্তু ভাল পূৰ্বক বনালোঁ দেই মই। সীমা, এইবোৰ মই কি দেখিছোঁ? তুমি ৰাজীৱৰ লগত ইয়াত আছা? কি হ'ল? তুমিতো নেহাৰ লগত যোৱা কথা আছিলে। নেহাই ক'ৰবাত হোটেল বুক কৰিছে, তাত তুমি পাৰ্টি কৰিবা, আৰু তুমি আহি যে ইয়াত ৰাজীৱৰ লগত আছাহি? কি কথা এইবোৰ? নহয় মানে কি নহয় মানে কৰি আছা? আৰু তুমি কাৰ লগত আছিলা? তোমাৰ বয়ফ্ৰেণ্ড? তোমাৰ বয়ফ্ৰেণ্ড মানে ৰাজীৱ? মই আজিহে গম পাইছোঁ। তোমালোকৰ এই লীলাখিলাবোৰ কিমান দিনৰ পৰা চলি আছে? আপুনি যেনেকুৱা ভাবিছে তেনেকুৱা আমাৰ একো নাই। আপুনি আমাক ভুল ভাবিছে। ঐ, চুপ থাক বুলি কৈছোঁ। মুখেৰে আৰু এটা শব্দও নকবি। হৈ গ'ল, বহুত মিছা কথা ক'লি। বহুত মিছা কথা কৈ য'ত ত'ত ঘূৰিলি। বহুত মোৰ পৰা টকাও লুটিলি তই। টকাবোৰ নি মানে তই ইয়াৰ লগত আৰাম জিন্দগী জীয়াম বুলি ভাবিছিলি? হা? সঁচাকৈ তোক মই এনেকুৱা বুলি কেতিয়াও ভবা নাছিলোঁ। তই যে মোৰ লগত এনেকুৱা বিশ্বাসঘাতকতা কৰিবি মই কেতিয়াও ভবা নাছিলোঁ। তোক মই কি দিয়া নাছিলোঁ? কি দিয়া নাছিলোঁ তোক? তই যিটোকে বিচাৰ সেইটোকে দিওঁ। মই যে কামত ব্যস্ত থাকোঁ তাৰ তই এয়া ফাইদা উঠালি। ফাইদা উঠালি তই। তোৰ কিন্তু কনফিডেঞ্চ লেভেলটো মই কিন্তু মানিব লাগিব দেই।
তোৰ ইমান কনফিডেঞ্চ ন আৰু ভাবিছা নেকি যে চুৰ কৰি তই সদায় হাৰি যাম বুলি তই আজি ধৰা নপৰিব পাৰ কাইলৈও নপৰিব পাৰ কিন্তু পৰহিলৈ তই ধৰা পৰিবিয়ে গম পাইছনে তই মোৰ এই মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰা ধনবোৰ ইয়াৰ লগত তই উৰালেই আজিহে গম পাইছোঁ মই তহঁতৰ যে এইবোৰ নাটক চলি আছিলে বুলি চিহ তোক মোৰ নিজৰ পত্নী বুলি ক'বলৈ বহুত লাজ লাগিছে আৰু এটা তই তোকতো চাই থাক তই জেলৰ ভাত খাব লাগিব তই মোৰ লগত থাকি মই খোৱালোঁ তোক মই শিকালোঁ তোক চব আৰু তই মোৰ বুকুতে গুলি মাৰিলি হা চালা তই চাই থাক সঁচাকৈ তহঁতি কাম কৰা মানুহ সদায় তহঁতক কাম কৰা মানুহ হিচাপে ৰাখিব লাগে ঘৰৰ ভিতৰত আশ্ৰয় দিলে মানে দিগদাৰ হয় অকণমান তই চাই থাক তই জেললৈ যাবলৈ সাজু হৈ থাক পাই ছাৰ এনেকুৱা নকৰিব ছাৰ মোৰ ভুল হৈ গ'ল ছাৰ এনেকুৱা নকৰিব মোক এটা চান্স দিয়ক ছাৰ হয় চুপ মুখেৰে এটা শব্দ নকবি বুলি কৈছোঁ নহয় এটা শব্দ নকবি হেৰি আপুনি আপুনি ভুল ভাবিছে মোক মাফ কৰি দিয়ক আপুনি মই আপোনাৰ লগত আৰু কেতিয়াও এনেকুৱা নকৰোঁ মাফ কৰি দিয়ক তোক মই মাফ কৰিব লাগে তই মাফিৰ যোগ্যই নহয় মই ইমান কষ্ট কাৰ কাৰণে কৰিছিলোঁ তোৰ কাৰণে কৰিছিলোঁ অকল তোৰ কাৰণে গোটেই দিনটো যে ব্যস্ত হৈ থাকোঁ মই অকল আমাৰ কাৰণে যাতে আমাৰ সুখৰ সংসাৰ হওক ভৱিষ্যতটো আমাৰ ভাল হওক কিন্তু তই ইয়াৰ সুযোগ বুজি কি কৰিলি বেলেগৰ লগত লিলিমা চলালি তই হা আৰু মই কষ্ট কৰা ধনবোৰ নি বেলেগৰ লগত পানী কৰিলি সেইদিনা ৰেখাই ঠিক কথাই কৈছিলে মই আচলতে এতিয়াহে গম পাইছোঁ আচলতে মানুহে যেতিয়া ভুল কৰি ধৰা পৰে তেতিয়া সেই আগৰ কথাবোৰ মনত পৰে ৰেখাই ঠিক কথাই কৈছিলে তই আচলতে কোনো চাগে তোৰ মাৰৰ চাগে একো বেমাৰী হোৱা নাছিলে তই চাগে এই পাখণ্ডটোৰ লগতে মুভি চাবৰ কাৰণে মোৰ পৰা পইচা কেইটকা নিলি হয় নাই ৰেখাই ঠিক কথাই কৈছিলে কিন্তু তই ৰেখাক ইমান তই দম দিলি আৰু ময়ো ৰেখাৰ কথা আচলতে বিশ্বাস কৰা নাছিলোঁ ভাবিছিলোঁ তইনো মোক কিয় মিছা কথা কৈ যাবি কিন্তু নাই ৰেখাইহে সত্য কথা কৈছিলে তোৰ এইবোৰ লিলিমাই মানে বহুত দিনৰ আগৰ পৰাই চলি আছিলে নহয় জানো সেইকাৰণে মানে প্ৰতিটো ক্ষেত্ৰলৈকে অকল ৰাজীৱকে লৈ যাওঁ তই হা য'তে যায় ৰাজীৱে যাব য'তে মোৰ ইম্পৰ্টেণ্ট মিটিং থকা স্বত্তেও তই ৰাজীৱক মোৰ লগত যাবলৈ মানা কৰ এইবোৰ আচলতে মই এতিয়া অনুতপ্ত কৰিব পাৰিছোঁ হ'ব দে একো নাই যি কৰিলি ভগৱানে চাব তোক আৰু যি ওলাই আহিলি মোৰ ঘৰলৈ আৰু নেক্সট টাইম কেতিয়াও উভতি নাযাবি হেৰি আপুনি এনেকুৱা নকৰিব আপুনি এইটো হ'লে মই কেনেকৈ থাকিম কাৰ লগত থাকিম এনেকুৱা নকৰিব আপুনি মই আপোনাৰ লগত আৰু এনেকুৱা কেতিয়াও নকৰোঁ আৰু তই দেখোন মই থকা স্বত্তেও তই দেখোন বেলেগ মতাৰ লগত আছিলি এতিয়াও ঢেৰ মতা পাই যাবি সিহঁতৰ লগত থাকিবি আকৌ এতিয়া কান্দি তই ৰণ জিকিম বুলি নাভাবিবি তোৰ এই ঘৰিয়ালৰ চকু পানীয়ে মোৰ অন্তৰ গলাব নোৱাৰে মই ইমান দিনে গাখীৰ খুৱাই সাপ পুহি আছিলোঁ হা চাল্লা যা তই তোৰ লাইফত এনজয় কৰ আৰু মোকো তই এৰি দে